তিনটা কথা কৈছে যে জাতিৰ কাৰণে যিবোৰ ভাল কাম কৰিছে সেইবোৰৰ বোলে প্ৰশংসা নকৰিলেও মই বাধা দিব নালাগে। দ্বিতীয় তেওঁ কৈছে যে মই হেনো লাজ পাব লাগে। তৃতীয় কথা মোৰ হাও লাগিব বুলি কৈছে। আৰু চতুৰ্থ কথা এফিডেভিট দিয়াৰ কথা। গোটেইকেইটা কথাৰ উত্তৰ আপোনালোকক সুযোগ পাইছো কাৰণে দি থৈ যাব খুজিছো যে আপুনি কৰা ভাল কামৰ তালিকাখন দিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা কিছুমান কাম কৰিছে এতিয়া খিলঞ্জীয়া মানুহৰ ৪৯,০০০ বিঘা মাটি আপুনি আম্বানী, আদানী, ৰামদেৱ, এছাৰ গ্ৰুপক দি দিবলৈ ওলাইছে। ৪৯,০০০ বিঘা মাটি ইয়াত কোকৰাঝাৰ পৰ্বতজোৰা হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বৰদুৱাৰ হওক, গোলাঘাট মেৰাপানী হওক, এইবোৰত আপুনি মাটি ভেটি দিবলৈ ওলাইছে। আপোনাৰ দিনত ৮,০৬৬খন বিদ্যালয় মৃত্যু হৈছে। আপোনাৰ দিনত আটাইতকৈ জন্ম হৈয়ে মানে মৃত্যু মুখত পৰা সন্তানৰ যিটো হাৰ সেইটো ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি, এভাৰেজ হাৰতকৈ বেছি। বেলেগ ৰাজ্যবোৰত যিটো গড় হাৰ সেইটো ২০ গৰাকী মানুহ মৃত্যু মুখত পৰে, আপোনাৰ ইয়াত ২২ গৰাকী মৰে। 0ৰ পৰা 5 বছৰত মৃত্যু মুখত পৰা শিশুৰ সংখ্যা দেশত 30 গৰাকী, আপোনাৰ অসমত 35 গৰাকী মৰে। ড্ৰপ আউট মানুহ যিটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়। এইবোৰ আপুনি কৰা কামৰ উদাহৰণ মই দিব খুজিছো। গতিকে এয়া আপোনাৰ ভাল কামৰ উদাহৰণ। আপোনাৰ দিনত ২৭খন টুল গেট অসমত গঢ়িব খুজিছে। 9খন আছে আৰু 18খন বনাই আছে। স্মাৰ্ট মিটাৰ ৬৪ লাখ স্মাৰ্ট মিটাৰ আম্বানীৰ হাতত অৰ্পণ কৰিছে ৬৪ লাখ পৰিয়াল। তাৰ লগে লগে ৫৫ বছৰৰ কাৰণে বিমান বন্দৰ আদানীৰ হাতত আপুনি দি দিলে। তাৰ লগে লগে আপোনাৰ দিনত ৩১ লাখলৈ নিবনুৱা বৃদ্ধি হ'ল। আপোনাৰ দিনত ধাৰ ১,৮৪,৭৪,০০০লৈ বৃদ্ধি হৈছে। যোৱা এই বছৰটোৱে অলপ দিনৰ আগলৈকে ১২,৪৫৫ কোটি টকা ১২,৪৫৫ কোটি টকা আপুনি ধাৰ ইতিমধ্যে লৈছে। এয়াই হ'ল আপুনি জাতিৰ কাৰণে কৰা কাম। উৰিয়াম ঘাটত তেওঁ উচ্ছেদ কৰিছে, মোক কৈছে যে উৰিয়াম ঘাটত হেনো মই এফিডেভিট দিব লাগে আদানীক মাটি দিম বুলি, মানে তেওঁ আদানীক মাটি দিব বুলি তাত মই এফিডেভিট দিব লাগে। মই আপোনাক কৈছো আপুনি বেছি দূৰলৈ যাব নালাগে, আপুনি মোৰ ওচৰলৈ আহক। মই বেছি দূৰলৈ যাবলৈ মানা কৈছো। গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক। আপুনি ৭৫ বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন। আপুনি কাৰ্বি আংলঙলৈ আহক। আপোনাক মই প্ৰত্যাহ্বান জনাইছো যে ৪,০০০ একৰ মাটি ২০ জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কমপ্লেক্স বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক। আপুনি এফিডেভিট দিয়ক। আপুনি কোকৰাঝাৰ পৰ্বতজোৰা ৩,৬০০ বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি ডিমা হাছাওৰ ৬,০০০ বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি ২৭৬ বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক। আমাৰ বৰদুৱাৰ বাগানত আপুনি ১৮০০ বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাইছো, আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক, সাহস দেখক। প্ৰত্যাহ্বান জনাইছো মুখ্যমন্ত্ৰীক। আপুনি শুৱালকুছিৰ অৱস্থাটো বেয়া কৰিলে, শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত। আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ দমটো দেখুৱাওক। আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলক উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে